এটা এইবিলাকৰ এতিয়া কোন জলকীয়া জোক চোক থাকিব কেনেকৈ খাটো এতিয়া ভণ্টিয়ে মানে কথাবিলাক বুজি নাপায় নেকি এইবিলাক নিজৰ ঘৰতে কাম কৰিছে মই বেলেগৰ ঘৰত কাম নকৰিছে এইখনকে তোৰ নিজৰ ঘৰ নহয় নেকি অকল পাকঘৰটোহে নিজৰ চব বেলেগ আছে পাগলা তই ভণ্টি ভণ্টি এইটো লৈছে কাম নকৰি পেলাইছে অ বাচ্চাটা ঐ কিমান হলো হিচাপটো তোৰ ছাৰ এই বাহিৰৰ ৱাল কেইখনতো কৰিব লাগিব নেকি লাগিব টোটেল হিচাপটো দে 28,000 প্লাছ 2,000 30,000 টকা পৰিব ছাৰ হেই বেছি হৈছে অলপ কমা নাই ছাৰ এই বস্তুৰ দাম বাঢ়িছে নহয় হেই তথাপি অলপ কমা ঠিক আছে ছাৰ 26,000 প্লাছ 2,000 28,000 ফিক্স কৰি দিব ছাৰ হেই ইমান নপৰে টকা 20,000 দিম ৰাখিবি আৰু নাই ছাৰ প্ৰব্লেম হ'ব এটা কাম কৰিব 25,000 প্লাছ 2,000 আপুনি 27,000 কৰি দিব আৰু তই বাৰে বাৰে কি প্লাছ 2,000 কৰি আছ এই 2,000 টকাটো কি মানে 2,000টো মানে ছাৰ এই সেইফালে চাব নালাগে মোক ক কি প্লাছ 2,000 এইটো মানে ছাৰ বেলেগ হিচাপ এইটো ছাৰ এড কৰিবই লাগিব প্লাছ মাইনাছ বাদ দে কাগজখন মোক দে মই হিচাপ কৰিম কমল ও কমল অ বাইদেউ আমি লিপষ্টিক একটা ইনো থৈছিলো কোনে নিলে তুই নিছা নেকি কি যে কথাবিলাক কয় নহয় মই লিপষ্টিক কি কৰিব দেখত গইলো আমি তো এতে থৈছিলো আপুনি ক'ৰবাত পেলাইছে চাগে মাথা নষ্ট হৈ যায় কিবা একটা বিচাৰি বিচাৰি নাপাইলে মাথা খারাপ হৈ যায় ক'ৰবাত পেলাইছে চাগে বিচাৰি আছে এতিয়া অ কমল অ বাইদেউ কাম এটা কৈ দে না কি আজি ভাত খাবলৈ মন যোৱা নাই তই পটককে মোক ৰুটি দুটা আনি দেচোন অ হ'ব দিয়ক আৰে তই কি ইয়াত পইচা 500 টকা আছিলে নহয় কি হ'ল মই গম নাপাওঁ ছাৰ ইমান কি হিচাপ কৰি আছে তোৰ লগত মোৰ হিচাপটো মিলা নাই মোৰ মতে কামটো 15,000 ভিতৰত হৈ যাব লাগে ছাৰ এই 2,000টো প্লাছ কৰি লৈ গৈছে নে তুমিও 2,000 লাগিলে যে কিয় নহয় মানে ছাৰ এনেই কি হ'ল সুস্মিতা স্যার বস্তু একটা বিচাৰি আছো কি বস্তু আমার লিপষ্টিকটো লিপষ্টিক ক'ৰ পৰা ওলাব হে অ স্যার ইনো খবাত ফৰিল নেকি বিচাৰি আছো হলো তুখন তুই আমার লিপষ্টিকটা লৈছা নেকি কি কিছুমান কথা কৈ থাকা স্যার আপনি আমার লিপষ্টিকটা দেখছলাই নেকি মাথা গৰম নকৰিবা যোৱা সরি স্যার ঐ তোৰ হিচাপটো ল আপুনি ক'ৰবাত পেলাইছে চাগে হেই পইচা ক'ত পেলাবলৈ মই পাগল নেকি পিছ পকেটত চাওকচোন পিছ পকেটত মই পইচা নথওঁ নহ'লে চুৰি পকেটত চাওঁ সৰে একেবাৰে কি হৈছে বিউটি এ 500 টকা এটা বেগত থৈ দিছিলো এতিয়া নাই নহয় ও তোমার ব্যাগটা কেউ 500 টাকা নাই আমার ব্যাগও লিপস্টিকটা নাই কেসটো কি কেছ কি হ'ব তেনেহ'লে কোনোবাই চুৰ কৰিছে চাগে কোনে চুৰ কৰিব মই কিন্তু সেইবিলাক চুৰ কৰা ধান্দাত নাই তই চুৰ কৰিছ বুলি কৈছো নেকি মই তেনেহ'লে কোনে চুৰ কৰিব বেগৰ পইচা নাইকিয়া হৈছে যেতিয়া কোনোবাই চুৰে কৰিলে ঐ তই যে হাত ভৰি ধোৱাত লাগিলি সেই জংঘলখিনি কোনে চাফা কৰিব এডাল এডালকে যদি কাটিছে গোটেই জংঘল কাটিছে আৰু মোৰতো তই পৰিলেই মই ভাল পালো হয় আচ্ছা মই মৰালেহে পাছা অ ভণ্টি মই কিন্তু ইয়াক কপিয়াই দিম দেই তইনো সেই জংঘলখিনি কাটিলে কি হয় হা জংঘল কথা তই এইবিলাক মোৰ কাম নহয় নহয় টকা সুদলে দিব পাৰ জংঘলখিনি কাটিব নোৱাৰ তহঁত দুইটা মতা চুস্কিয়ালা মোকো মতা ছাৰৰ কথা কৈছো ঐ তই তাৰমানে মোৰ ওপৰত আখেজ তুলিছ আখেজ চাকেজ নাছে না জংঘল কাটিবলৈ দিছে জংঘল কাটিব লাগিছে তোক আজি মাৰিয়াই পেলাম এই ৰচোন এই দুটাই মানে কাম ক্ষতি কৰিবলৈ আহিছে গৈছো এই কলে হত ছাৰ কাণত ধৰি কৈছো মই চুৰ কৰা নাই হন একবারে চিৰিলাই মোক হাসা কথা হ বিশ্বাস কৰ বাইদেউ মই কিয় চুৰ কৰিম তইহে জানো ক'লে চুৰ কৰিছ আমি কি জানো মুঠাৰে তই চুৰ কৰিছ ঐ সঁচা কথা ক চুৰ কৰিছিলি নে নাই আল্লাহৰ কসম ছাৰ নাই কৰা এই চাই এপাতে মিছা কথা কৈছে মই আপোনাৰ টেবুলতে পাৰ্চটো থৈ দিছিলো তাৰপিছত ফাইল বিচৰাত লাগিলো তোৰ চান্সতে মাৰি দিলে চাগে স্যার আমার ব্যাগটা কিয় নিছে বাইদেউ বিশ্বাস কৰক নাই কৰা ঐ গটহাটো এইটো চেক কৰচোন শুন চাওঁ চাওঁ মোবাইলটো চাওঁ এইটো লওক চাওঁ ইমান টাইট পেণ্ট পিন্ধিছ
ঐ পাইছ হা পাইছ এইডালৰ পেণ্টটো ফুটা হাত গৈ কৰবাত ছাৰ আপুনি স্যার তোরা আগে এইজনী এফআইআর দিয়া গেছলা হয় ছাৰ সেই সংক্ৰান্ততে আপোনাক লগ কৰিবলৈ আহিছিলোঁ ঠিক আছে আহক ঐ এইটো ধৰচোন ঐ মোৰ পইচা ক'ত থৈছ হা পইচা ক'ত থৈছ কবি নে তই হা ক'ত থৈছ বোলো পইচা ছাৰ কি হ'ল ছাৰ মই ডে এণ্ড চন্সত একাউণ্টেণ্টৰ কাম কৰোঁ যোৱাকালি মোৰ মোবাইলটো হেৰাইছে অঁ পাইছোঁ এইখন এতিয়া মানে ছাৰ এক ছেকেণ্ড হেল্ল' হয় ঠিক আছে মই চাই দিম হয় অঁ হয় মই কৰি দিম কি ক'লে হয় ঠিক আছে থেংক ইউ এতিয়া কওকচোন কি হ'ল ছাৰ মোৰ FIR খনত জেৰক্স কপি এটা লাগে মোৰ চিমখন ব্লক কৰি দিব লাগিব অ'কে ছাৰ কমল এখেতক FIR এখন জেৰক্স কপি এটা কৰি দিয়া হ'ব ছাৰ ৰ'বাচোন ৰ'বা ছাৰ চহী এটা কৰি দিওঁ মই দিয়া আৰে পেইনটো কি হ'ল পেইনটো কি হ'ল পাইছানে কমল চোৱাচোন ক'ৰবাত পৰিছে নেকি জানো ছাৰ আৰে কিবা হ'ল অ ছাৰ এইটোৱে চোন আপোনাৰ পেন আপোনাৰ পকেটত কেনেকে সোমাল জানো কেনেকে আহিল মই কমকে নাপালোঁ ছাৰ মই যাব পাৰোঁনে এক মিনিট কি চাইছে ছাৰ নাই একো নাই কমল অহালৈকে আপুনি অলপ ৰখিব লাগিব হ'ব ছাৰ কবি নে হা কবি নে আল্লাহ কচম বাইদেউ মই চুৰ কৰা নাই তই চুৰ নকৰিলে কোনে চুৰ কৰিব ইয়ে আল্লাহ বাইদেউ মই নিকাহে কৰা নাই লিপষ্টিকটো লৈ মই কাক দিম তোর গার্লফ্রেন্ড রে দিবি হ্যাঁ বাইদেউ ইয়াৰ কথা মুচনেই কয় ই চুৰ বুলি ইয়াক লকাপত ভৰাই থৈ দিয়ক ই সকলো সৈতে আহিব ঠিকে কৈছে আপুনি এইপাতক লকাপত ভৰাই থৈ দে তাৰপিছত চাওঁ ই হৈ কাহে নে নাকাহে অ ছাৰ মই চুৰ নহয় ছাৰ মই চুৰ নহয় ছাৰ বল ছাৰ মই চুৰ নহয় এই, পিতাই বল। ছাৰ হাঁহিবলৈ কি হলো গোটেই হাতখন ৰঙা পৰি আছে তাল ছিগি গৈছে অ কিয় ৰঙা পৰিব কালি যে হাজিৰা কৰিছ গোটেই হাত ৰঙা পৰি আছে চৰ মাৰি দি চৰ মাৰিবলৈ মন আছে মা তই এটা মা এই চাওঁ ওই স্যার দুইজন এক টাইমও টানাত আইসলা মানুহজনৰ লগত কথা পাতোতে তোমালোকৰ বেগ কেইটা ক'ত আছে মোৰতো ছাৰ এইখিনিতে আছিলে আর আমারটা স্যার আমার টেবুল আসলো তোমালোকৰ বেগ কেইটা এৰি ক'ৰবাত গৈছিলা নেকি স্যার আমি মানুষটুক তাতে বইবা দি রং করা লড়াটুক ইয়াত লৈ আইছিলো ছাৰ মইতো সেই ফাইল বিচাৰি মানুহটোৰ লগত কথা পাতি আছিলো আৰু সেই চান্সতে মানুহটোৱে তোমালোকৰ বেগৰ পৰা পইচা আৰু লিপষ্টিক বিলাক চুৰ কৰিছে তাৰ মানে চোৰ সেই মানুহটোৱে য়েছ মানুহটোৱে চুৰ কিন্তু মোৰ অবজাৰভেশ্যন আৰু এনালাইচিছ মতে সি ইণ্টেনশ্যনেলি চুৰ নকৰে সি নজনাকৈ চুৰ কৰে এইটো এটা ডিজিজ হ'লেও ছাৰ চুৰে ৰাইট ছাৰ এতিয়া তাক কেনেকে ধৰিম কি হৈছে ও ছাৰ এডালে চুৰ কৰি হাতে ভৰিয়ে ধৰা পৰিছে অ' ছাৰ মই চুৰ কৰা নাই ছাৰ
এইটো হাততে আছে ছাৰ ও স্যার ইটা আমার অলুটুখন চেক কর ঐ তোৰ পেঞ্চন ফুটা নাই কি আকৌ ও স্যার আমার হেরুয়া লিপস্টিকটা এইটা স্যাৰ তাৰমানে মোৰ 500 টকাটো এইটোৱে নিছে মিষ্টাৰ প্ৰদীপ কওক এতিয়া মানে ছাৰ একো মানে চান নাই তই এতিয়া লকাপত সোমাব লাগিব ৰ ভয় দিয়া আই জানা এলা তই ওলা অ' ছাৰ এইফালে প্লিজ উঠ অ' ছাৰ আপুনি এজন শিক্ষিত মানুহ ভাল চাকৰি কৰে তাৰ পিছতো এইবিলাক আপোনাৰ কাৰণে আজি এই ল'ৰাটো মিছামিছি বদনামী হ'বলগীয়া হ'ল ভাইটি তুমি বেয়া নাপাবা নাপাওঁ ছাৰ কিন্তু এটা কথা বুজি নাপাওঁ সদায় চুৰ ডকাইত বুলি সৰু সৰু মানুহবিলাককে কিয় ধৰা হয় ছাৰ ছাৰ মই চুৰ কৰোঁ বুলি নকৰোঁ কেনেকৈ হৈ যায় মই গমকে নাপাওঁ মই ঠিকেই ধৰিছো আচলতে আপুনি এটা বেমাৰৰ চিকাৰ এই বেমাৰটো আপুনি নিজে আৰ্জি লোৱা সৰুতে হয়তো আপুনি 2-এবাৰ চুৰ কৰিছিল লাহে লাহে লোভটো বাঢ়ি গ'ল নিজৰ ওপৰত কণ্ট্ৰলো হেৰুৱাই পেলালে তেনেকৈয়ে আপুনি এই বেমাৰটোৰ জালত পৰিল এই বেমাৰটোৰ পৰা আপুনি নিজেই নিজক বচাব লাগিব বচাম ছাৰ মই এই বেমাৰটো চিকিৎসা কৰিম ছাৰ মই গম নোপোৱাকৈ এইবাৰ আপুনি বচাওক ছাৰ মই চিকিৎসা কৰিম ছাৰ দুইটাই বাহিৰলৈ নি মাৰি পেলাব বলক ৰণা চাইটো মোৰ ওচৰলৈ পঠাই দিয়কচোন বখলিয়াই পেলাওঁ এইটোক নহয় এখেতক চাইক্ৰেটিষ্টৰ ওচৰলৈ নিব লাগিব মই আপোনাক নিজে চাইক্ৰেটিষ্টৰ ওচৰলৈ লৈ যাম আহক বা চুৰ কৰাওনো বেমাৰ থাকেনে বহুত বেমাৰ আছে ঐ ৰচোন মোৰ 500 টকাটো নিদিলে অ ছাৰ ভাগ্যত ফাই গেছো মই দিছো না কম বস্তুটো হেৰালে তেনেও ছাৰ মোৰ এতিয়া কি হ'ব হ'ব ৰ 500 টকা এটা লৈ এৰি দিয়ক শুন শুনকচোন দুপৰীয়া ভাত খাবলৈ আহিব নেকি নাহো কিয় মই মানে এফালে যাম বোলো চাবিটো থৈ যাওঁ নাহো অ ভণ্টি মই আহিম দে কিন্তু হা কেণ্টিনখন থাকোতে আকৌ ঘৰত কিয় ভাত খাবলৈ আহিব লাগে কেণ্টিনত পইচা খৰচকৈ ঘৰত আহি খাই জোৱাই দমে দমে বজাৰ কৰি থৈছে জোৱাই ঘৰখনৰ তলি উদং কৰো এয়াহে জেঠেৰি দায়িত্ব অ যোৱাই তুমি যেনেকৈ হে কৈছা ন ওচৰৰ মানুহে শুনিলে ভাবিব মোৰ চাগে ঘৰখনত একো এটা নানোৱে এনে কি আনিছেনো আজিলৈ এই যোৱা সপ্তাহতে লোকেল মুৰ্গী আধা কেজি অনা নাছিলো সেইকণ জোলৰ জোৰতে এতিয়া আমি দুটা বছৰটো চলিব লাগিব পেট পোহা পালি হা মুখখনে মানে এনি টাইম কি কওঁ কি নকওঁকে লাগিয়ে থাকে তোৰ কাৰণে মই কথা শুনিব লাগে অ এইটো অমন মুখটা ফুলা লুচি কৰি কিয় বহি আছা এই কাম চাম যেন আছে সেইকাৰণে মনটো মাৰি বহি আছে মনটো কিয় বেয়া হৈছে আমাৰ যে দোকানটা এইটা লান্দা আছা হৈছি লান্দা চা ইটা কি আছা ও চিকটা বগৈ আছা আম আছে নাছে লান্দা আছা মানে ধ্বংস হৈছি দমশ তো হইব ইমান সুন্দর সুন্দর রেস্টুরেন্ট থাকতে তোমার ফকটিয়া হোটেলও খে খাইব যাইব অলপ স্ট্যান্ডার্ড হইব লাগবো ফটকিয়া না খাইছি স্ট্যান্ডাই হোটেল আছে হোটেলও স্ট্যান্ডার্ড হইব লাগবো মানুষও স্টাইলিশ হইব লাগবো কমসে কম মোবাইল একটা তো লাগবো মোবাইল থাকতে লাগছি দিয়ক দূর বেটা আমার মোবাইল কিতা লাগি দিতাম তিতা মিঠা না লাগছি মোবাইলটো দিয়ক সালু দোকান স্ট্যান্ডাই লাগছি মানুহ স্ট্যান্ডাই লাগছি খং উঠিলে মইয়ে থাকছি এতিয়া ক মোৰ গাত কি দুখ আছে আৰে তোৰ কাৰণে আজি মোৰ যোৱাৰ ওচৰত সন্মান গ'ল ৰবিচোন মই কি কৰিলো যোৱাই মোক কথা শুনালে কিয় পইচা কাৰণে যদি তই মোক 20,000 টকাটো দিলি হয় মোক সুদত দিব পাৰিলো হয় আৰু আজি লাখ টকা যোৱাই মুখত মাৰি দিব পাৰিলো হয় ঐ তোৰ তাৰ মানে এতিয়াও সেই সুদৰ কথাটো এই মূৰৰ পৰা ওলোৱাই নাই আৰে মই কামত পুৰা ফকাচ ৰখা মানুহ মই এই সুদৰ কাৰবাৰ কৰিমেই মুঠতে তই ক পইচা দিবি নে নাই আৰু ময়ো কৈছো তোক 1 টকাও নিদিওঁ গুড নাইচ টু মিট ইউ মই ডকাইত কৰি হলেও সুদত পইচা চলামেই চলাম চাই থাক এইখন ইমিডিয়েট ডিটিপি মাৰি আনকচোন হ'ব দে মই নোৱাৰে পাৰিম 15 মিনিট লাগিব 15 মিনিট লাগিবনে ভালকে মাৰিম যে পাৰিবতো মই চাওকচোন বাৰু
কম্পিউটাৰে অন কৰিব নাজানে চাওঁচোন কি কৰে কচু ওলাইছে ক'ত চুৰ ওলাই দেখিলিকে তেতিয়ালে কিয় দৌৰিছে হেট মই এনে ৰৈছো একদম ধুনীয়া পিতাই মোৰ চিকুটা এডাল কেতিয়াবা স্কিপ হৈ যায় কেতিয়াবা লাহে লাহে যায় টান অ বিউটি এই ও তৰা দিদি কিয় ছুটি লৈছে কিয় BSF বিনি ঘৰলৈ অহা নাই BSF বিনি আহিলে ছুটি ল'বা লাগে নেকি সেইজতৰ বেলেগ প্ৰেম এতিয়া BSF বিনি আহিলে নহয় তৰা বা কেইদিনমানৰ পিছত চাবা টেঙা খাবলৈ মন যাবই BSF বিনি টেঙাৰ লগত কি সম্পৰ্ক হইব পাৰে এজনীয়ে যেনিবা একো বুজিহে নাপায় না না বুজি নাপাও বুজাইয়া কৌচাই আহিলে গম পাবা নহয় আমি গোটেই সোপাই তৰাবাক টেঙা খোৱা খাই পাগল হ'ব লাগিব কেছটো কি বুজাইয়া কওঁ না সেই যা এজনী কেনেকে সুধি থাকে বুজাইয়া বচোন ব চিঠি কথা সুধি থাকে কেনেকা কৰে বুটনি কে দাও ও কে দা হতা একটা বুজি পাওয়া নাই বুজাইয়া দেও না কি কথা এই BSF বিন্দু আইলে তোরা দিদির টেঙ্গা খাবো কিতার লাগি মন যায় কেছটা কিতা এইটো ফায়াৰিং প্ৰব্লেম মানে এই BSF বৰ্ডাৰত সদায় গুলি ফুটাবলৈ নাপায় নহয় তাত সদায় যুদ্ধ লাগি নাথাকেতো এই ঘৰলৈ আহিলে তাই মন যায় টেঙা অকণ খাবলৈ আমি কিচ্ছু বুজি পাওয়া নাই বালা খুৰি খৌ বাপেৰে মাতিলে আগে খৌ না এইবিলাক ডিপাৰ্টমেণ্টেল কেছ ছাৰক সুধি ল'বি চা এই বাহ এইখন লওক কাম কৰা নামত কামিহাৰ ভাঙি পেলাবি অ যা 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 বুজাই দিবা তো হয় ছাৰক ক তুমি যোৱাচোন ইয়াৰ পৰা না যাম স্যার কিন্তু হঠাৎ ক্লিয়ার কৰি দেও মানে BSF জিজুৱে গুলি ফুটায় আৰু তোৰা দিদিয়ে টেঙা খায় যোৱাহে তুমি যোৱা না যাম স্যার কিন্তু এইটো কেনেকুৱা ডিপাৰ্টমেণ্টেল কথা গুলি ফুটায় আৰু তোৰা দিদিৰ টেঙা খাব মন যায় মোলৈ আকৌ কিয় চাইছে মই এইবোৰ একো গম নাপাওঁ গাড়ী মে ঘৰ अकेले বাহ ভেৰি গুড পাৰিছে দেখোন সৰু কথা স্যার একটা কথা সুধু সোধা এই BSF জিজু আইলে তোৰা দিদিৰ টেঙা খাব কিয় মন যায় তুমি যোৱাচোন ইয়াৰ পৰা না যাম স্যার কিন্তু হঠাৎ ক্লিয়ার কৰি দেও মানে BSF জিজুৱে গুলি ফুটায় আৰু তোৰা দিদিয়ে টেঙা খায় যোৱাহে তুমি যোৱা না যাম স্যার কিন্তু এইটো কেনেকুৱা ডিপাৰ্টমেণ্টেল কথা গুলি ফুটায় আৰু তোৰা দিদিৰ টেঙা খাব মন যায় মোলৈ আকৌ কিয় চাইছে মই এইবোৰ একো গম নাপাওঁ আপোনাক মোৰ চিনি পাবলৈ বাকী আছে এনেকে সন্দেহ কৰি থাকিলে মোৰো বেয়া লাগে কিন্তু হ'ব স্যার এখন লওক এইখনৰ DTP একপি মাৰি আনক আকৌ কি আকৌ দিয়ক স্যার এখন কথাটো হোক কি কথা এই গুলিৰ আৰু টেঙা হট যোৱা ওকে স্যার কাম চা তহক লৈ থাপৈ কি কাম আছে এইডালত থানাত কিবা হ'ল নি কথাটো বুজি পাইছ এই ভালকে বুজাই দিয়কচোন মই বুজিয়ে পোৱা নাই আকৌ প্ৰথম পৰা বুজা বুজো আচ্ছা মোৰ যদি জীৱনটো ভেটেল হৈছে মই যদি ষ্টেণ্ডাৰ্ড হৈ দোকানখন ডাঙৰ কৰিব পাৰিছে তই ভাল পাইছ ভাল পামতো সঁচা সঁচা তাকানে এটা কাম কৰিছ কি উঠছো এই তেৰিকা উঠিছো দেই এনেকে থাকছো তেতিয়াহে ষ্টেণ্ডাৰ্ড হ'ব পাৰিছ দিছো মোবাইলটো উলিয়া এই তেৰিকা তোৰ মানে দে ক কাণলৈ কথা পতা ভাল এটা কৈছো বা হেল্ল' তোৰ কম ষ্টেণ্ডাৰ্ড লাগিছে এতিয়া মোক লাগিছে নালাগিছে কবি দে হেল্ল' কি কৈছে আচোন বহুত ভাল লাগিছে তো ষ্টেণ্ডাৰ্ড লাগিছে সঁচা সঁচাকে কেকেচাৰ ইয়াক ধৰকচোন চা মোবাইল দে তই ধৰা পেলাইছ নে কেকেচা মই ধৰা পেলাইছো দি কেকেচা ক'ত আছে কেকেচা ভিতৰত আছে মানে মই ফচি গৈছে ফচি গেলি তই ধৰা পেলাইছ চা মোবাইল দি অৱশ্যে তোৰ হোম গাৰ্ডেনো কিয় মোবাইল লাগিছে আৰে চা বেপাৰী কিহৰ মোবাইল লাগে কাল মই দুদিনমান ষ্টেণ্ডাৰ্ড হৈ যেতিয়া মানুহ আহিছে তাৰপিছত মই মোবাইলটো ঘূৰাই নালাগে দি ষ্টেণ্ডাৰ্ড হবা দেচোন কমল দেচোন 1939 ওকে কেদা ক একটা কথা সুধু টেঙা আৰু খালি গুলিৰ কথা নুসুধিবি না না সেইটো কথা না এই আমরার সারে হারগড়িয়া কিয় লিখে হও না কিয় লিখে আরে বাহ ওটা উফাড়ি
হিকটাও তো মানে উফা দি খারগড়িয়া কিতার লাগিলা হয় দেখুন বেটা মানে আহোম রজাৰ দিনিয়ে যেটা মানুষ তোমার 100 জনের উপরে ওইটা শইকিয়া ওই যে টাইটেলটা হ্যাঁ আর যেটা 1000 জনের উপরে হ্যাঁ হাজৰিকা টাইটেলটা আমি যে মাতো তে খারগড়িয়া কতজনের উপরে তোমাৰ মাথা খাৰঘৰীয়া কয়টাজনৰ ওপৰে নাই মানে যিজন মানুহে ৰজাৰ দিনৰ গোলা বাৰুদ বন্দুক বাৰুদ ৰক্ষে পাৰে ৰখে ওইটাই খাৰঘৰীয়া আচ্ছা 1987 তাৰো আগৰ চন ঐ এইখন আচ্ছা কেকেদা আপনার খাটনিয়ার তা কিতার লাগি লেখো আমি অ তই বৰ কথা সুধি থাকো যা আরে হো না খাটনিয়ার কিতার লাগি লেখো উপাধি আহোম ৰজাৰ দিনৰ মানে আহোম ৰজাৰ ৰাণী বা ৰাজকুমাৰ তেওঁলোকৰ নিজা ৰুমত যিজনে খাট পাৰি দিয়ে খাট বেড বিছনা বিচনা যিজনে খাটখন ৰজা ৰাণী শুবলৈ নিয়াৰিকৈ পাৰি দিছিলে সেইজনে খাট নিয়াৰ খাটনিয়াৰ বাহ বহুত ওপৰ ৰেংকৰ মানুহ আমি এই বুৰঞ্জীবিদ কাগজখিনি দিয়ক কি সোনকালে ওকে কেতা তুমি যে আমাক কইছো হাসাও কইছো তো সঁচাই কৈছো ক'ত ধৰি শপত খাম কোৱা এ আছো এখন লওক এ মজা মানুহে মানুহৰ বাবে যদি অকমান ভাবিছ দোষী নিদু সঁচা সঁচা অকমান সময়ৰ কাৰণে দিয়া নিদু বুলি কলো নে দুদিনৰ কাৰণে দিয়া আৰে 5 দিন আৰে 10 দিন খালৰকে উঠিব একেবাৰে মই কি চখত মোবাইলটো তোক দিম বাৰু মোবাইলটো লৈ ষ্টেণ্ডাৰ্ড হৈ যাম বুলি ভাবিছো ষ্টেণ্ডাৰ্ড দেখুৱাব নালাগে মই বহুত বেয়া পাইছো এই পালে পা মোক কি ডাল গেলে তই বেয়া পালে দিয়া ৰে অকমান দিয়া ঋতু মানুহে মানুহৰ বাবে যদি খাটনিয়াৰ চাওঁ এইফালে আহকচোন সোনকালে এইফালে আহক কওক এইখন ইমিডিয়েট ডিটিপি মাৰক আকৌ নোৱাৰে পাৰিলে মাৰক আপুনি মানে আজি ডিটিপি মৰাম বুলিয়ে আহিছে কি হ'ল হ'ব মই মাৰি আছো আপুনি যা নাই মোৰ আগতে মাৰক 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 অন কৰক উহ ৰাম চুইচটো টিপিবলৈতো দিয়ক ভাই মই আপোনাৰ ভাই এইবিলাক লৈ টাইম পাছ নকৰিব অন কৰক সিফালে চাওক দেখিম